পুলিচে বুলি অসম ইণ্ডিয়ান আৰ্মি বুলিয়ে নহয় বা অগ্নিবীৰে বুলিয়ে নহয় সকলোৰ কাৰণে এই কথাখিনি তোমালোকে যিখিনি কথা মই এতিয়া কম সকলোৰ কাৰণে তুমি সকলোৱে যাতে শুনিব লাগে যিসকল ল'ৰাই ইণ্টাৰভিউ দিম বুলি ভাবি আছে বা ইণ্টাৰভিউ দিম সেইখিনি কথা চিন্তা নকৰিবা কাম নিজৰ কাম যিটো কামখিনি আছে যিখিনি কৰি যোৱা যি হয় জিন্দগী যি স্মৰ পেলে যায় ইয়াৰ যিখিনি হ'ব তো দেখা যাব মানে যিদিকে যি হ'ব আজি কি আছে লাৰ্ণিং ফেল কৰা ল'ৰা বহুত কিবা কৰি আছে ৰানিং পাছ কৰা ল'ৰা বহুত কিবা কৰি আছে তেনেকুৱা আছে না যি হ'ব যিটো টাৰ্গেট আছে যিটো এচিভ কৰিব চেষ্টা কৰা চাকৰি নহ'লে নাই চাকৰি নহ'লে বুলি মানুহে একো নাই নহয় যিখিনি কৰিব পাৰা যিমানখিনিলৈকে কেপাচিটি আছে একটা টাইম দিয়া আৰু মই এটা কথা কওঁ বাৰে বাৰে তোমালোক হেল্ল' এভৰিৱান কি খবৰ সকলো বহুত বেছি ভাল চাগে আজি ভিডিঅ'টোত আলোচনা কৰিম আমি অগ্নিবীৰ ইণ্ডিয়ান আৰ্মি যি অগ্নিবীৰ আছে অগ্নিবীৰৰ ৰানিং কেনেকৈ পাৰ কৰিব ৰানিং টেষ্ট যিটো ৰানিং টেষ্ট আহি আছে ৰানিং টেষ্ট কেনেকৈ পাৰ কৰিব তাৰ ওপৰত সম্পূৰ্ণ ভিডিঅ' তোমালোকে এ টু জেড 5টা এনেকুৱা টিপছ দিম তোমালোকক সেই টিপছটো ফ'ল' কৰিলে তোমালোকে 100% তোমালোকে অগ্নিবীৰ পাছ কৰিবা তো প্ৰথম তোমালোকক আলোচনা কৰিম প্ৰথম তোমালোকৰ যি অগ্নিবীৰ হয় অগ্নিবীৰৰ যি ৰানিং আছে ৰানিং হয় 1600 মিটাৰ তোমালোকে সকলোৱে জানা যে 1600 মিটাৰ ৰানিং কৰিব লাগে তাত সময়সীমা লাষ্ট সময়সীমা থাকে 5 মিনিট 45 সেকেন্ডৰ ভিতৰত তোমালোকৰ সময়সীমা থাকে তোমালোকক সেই সময়সীমাৰ পৰা ষ্টাৰ্ট কৰি তোমালোকক এ টু জেড একে মোটিভেশনলৈকে ধৰক 5টা এনেকুৱা টিপছ আছে তোমালোকক যি অগ্নিবীৰৰ ৰানিং যি ডিটেইলছ আছে ৰানিং ডিটেইলছৰ ওপৰত এটা এক নম্বৰ 2 নম্বৰ হ'ল ফিজিক্যাল যি পাৰফৰমেন্স আছে পাৰফৰমেন্সৰ ওপৰত 2 নম্বৰ টিপছ এটা 3 নম্বৰ হ'ল তোমালোকে 1600 মিটাৰ পাছ কৰিবৰ কাৰণে যি ডায়েট প্লেন কৰিব লাগিব কি খাব লাগিব কি কৰিব লাগিব তো ডায়েট প্লেনৰ বিষয়ে সৰুকে চমুকে তোমাক এটা টিপছ দি 3 নম্বৰতে আৰু 4 নম্বৰতে তোমালোকক কম তোমালোকক ধৰক মেন্টাল প্ৰিপাৰেচন তোমালোকে মেন্টাল কেনেকৈ প্ৰিপাৰেচন কৰিবা কেনেকৈ থাকিবা বেলেগৰ কথা কেনেকৈ নুশুনিবা তোমালোকক পাৰ্সেন্ট তোমাৰ ধুনীয়াকৈ বুজাই দিম তোমালোকে সম্পূৰ্ণ 4 নম্বৰ তোমালোকৰ মেন্টাল প্ৰিপাৰেচন থাকিব 5 নম্বৰ আৰু লাষ্ট নম্বৰটো থাকিব তোমালোকৰ সেলফ মোটিভেশন তোমালোকে মোটিভেশন নিজে কেনেকৈ দিবা তোমালোকক সেইটো বিষয়ে কথা পাতিম এক নম্বৰতে যদি আসলে ৰানিং টেষ্ট ডিটেইলছটো তোমালোকক 1600 মিটাৰ ৰানিং যদি তুমি পাছ কৰিব লাগে তেতিয়াহলে তোমালোকে 5 মিনিট 45 সেকেন্ডৰ ভিতৰত বা 45 সেকেন্ডৰ আগত তোমালোকে ৰানিং পাছ কৰিব লাগিব ৰানিং কমপ্লিট কৰিব লাগিব যি 1600 মিটাৰ টেক আছে টেকটো কমপ্লিট কৰিব লাগে ৰানিং ঘূৰি তাৰ পিছত 5 মিনিট 30 সেকেন্ডৰ আগত যদি তুমি কমপ্লিট কৰিব পাৰা ৰানিংটো তেতিয়াহলে তোমাৰ যিটো ফুল মাৰ্কস আছে মাৰ্কস তোমালোকে কেটা কথা কও ৰানিংটো তোমালোকৰ মাৰ্কস আছে তোমালোকৰ ফিজিক্যালত মাৰ্কস আছে ইণ্ডিয়ান আৰ্মিত ফিজিক্যালত মাৰ্কসটো আছে তোমালোকক এটা কথা কওঁ যি ৰানিংত মাৰ্কস আছে 60 আৰু ধৰি লওক তোমালোকৰ বাকিখিনি ধৰি লওক সিনাপ আছে তাৰ পিছত আৰু নেক্সট আছে তোমালোকৰ জিগজাগ বেলেন্স বুলি কয় তো জিগজাগ বেলেন্সৰ আছে তোমালোকৰ মাৰ্ক এখিনি মিলাই তোমাৰ 100 মাৰ্কস থাকে টোটাল তাৰ পিছত ৰিটেনৰ মাৰ্কসটো প্লাস হ'ব তো প্লাস হৈ পেলে যিমানটো স্কোৰ আহিব সেইটোত লৈ পেলে ডিপেন্ড কৰি তোমালোকৰ সিলেকশন প্ৰসেসটো হয় আগতো তেনেকৈ হৈছে 30 সেকেন্ডৰ যদি আগত তুমি কমপ্লিট কৰিব পাৰা 1600 মিটাৰ মাৰি পেলে তেতিয়া হলে যিটো ফুল মাৰ্কস আছে মাৰ্কস 60 আছে 60 মাৰ্কসৰ ভিতৰত তোমালোকে 60 মাৰ্কস পাব পাৰিবা ঠিক আছে নেক্সট যদি তোমালোকে 31 ৰ পৰা 5 মিনিট 31 সেকেন্ডৰ পৰা 5 মিনিট 45 সেকেন্ডৰ ভিতৰত যদি 45 সেকেন্ডৰ ভিতৰত যদি তোমালোকে এই ৰেসটো কমপ্লিট কৰা 1600 মিটাৰ ৰানিংটো কমপ্লিট কৰা তেতিয়া হলে তোমালোকৰ যিটো মাৰ্কস আছে যিটো তোমালোকৰ সেই মাৰ্কসটো অনুযায়ী টাইমৰ অনুযায়ী তোমালোকৰ হলক টাইমটো নাথাকে এটা টাইম লাগা নাথাকে এই গ্ৰুপ 1 এক্সিলেন্ট মাৰ্কস আছে আৰু মাৰ্কস আছে ফাৰ্স্ট এক্সিলেন্ট আছে এক্সিলেন্টৰ খিনি এক্সট্ৰা যিখিনি মাৰ্কসটো আছে কিন্তু ফুল মাৰ্কস পায় তাৰ পিছত আছে ধৰি লওক নেক্সট যিটো গ্ৰুপত বি গ্ৰুপত সোমাব তেতিয়া হলে সেই গ্ৰুপটো ধৰি লওক তোমালোকৰ মাৰ্কসটো পাব 31 ৰ পৰা 45 ৰ ভিতৰত থাকাখিনি এটা মাৰ্কস পাব হিহিতৰ 40 মান পাব ঠিক আছে আৰু তোমালোকক মই এটা কথা কওঁ যে আৰু 45 প্লাস হৈ গলে তোমালোকৰ ৰিজেক্ট ডিসকুৱালিফাই তোমাৰ ৰানিংৰ টেষ্টত ফেল হয় তোমালোকে হেতু কথা সকলোৱে জানিলে এতিয়া গম পালা ৰানিং টাইমিং খিনি কথা তোমালোকৰ আৰ্মি যি টাইমিং আছে ৰানিং কোৱালিফাই টাইমিংটো তোমালোকে টাইমিংৰ বিষয়লৈ গম পালা দ্বিতীয় কথাটো পাতি ফিজিক্যাল প্ৰিপাৰেচন তোমালোকে ফিজিক্যাল যি ফিটনেস আছে তোমালোকে প্ৰিপাৰেচন কেনেকৈ কৰিবা যে ৰানিংৰ কাৰণে 1600 মিটাৰ কাৰণে তোমাৰ যি বডিটো আছে বডিটো কেনেকৈ তুমি মানাবা তুমি কেনেকৈ ৰানিং কৰিবা তাৰপৰ তোমালোকৰ কথা পাতি মৰ্নিং টাইমত উঠা খালি পেট থাকিব লাগে মৰ্নিং টাইমত যেহেতু মৰ্নিং টাইমত খালি পেট থাকি গ্লাস মান সৰুকে ধুনীয়াকৈ গ্লাস মান অকমান পানী খাবা যিমান পাৰা কমকে পানী খাব চেষ্টা কৰা পানীটো বেছি খাব নালাগে পানী পেটত থাকিলে বহুত বেছি লৰি থাকিব তেনেকুৱা নিচিনা সুবিধা হয় কিন্তু পানী অলপ অকমান খাব অলপ ফ্ৰী হ'বা যদি তোমালোকৰ যদি যি আছে যি কাম আছে কৰি লবা ধৰি লওক ৰাতিপুৱা শুই উঠি যি শৌচ পেচাব লেট্ৰিন আছে তোমালোকে যিখিনি আছে সব কৰি লবা কৰি লোৱাৰ পিছত তোমালোকে ধৰি লওক যেতি খালি হৈ যাব তেতিয়া হলে তোমালোকে এজো ভাল তোমাৰ যেটা শুজ তোমাৰ কি শুজ পিন্ধাটো তোমাৰ পার্সোনাল মই ক'ব নেযাও আৰু তুমি খালি পেটত তোমালোকে টিপস তো খালি পেটত তুমি দৌৰিব চেষ্টা কৰা যে প্ৰথমতে 1600 মিটাৰ এনেকে ৰানিং কৰা যি ৰানিংত তোমাৰ ধৰি লওক অলপ স্পিড ধৰি লওক যেতিয়া খুজ কাৰাতকৈ অলপ স্পিড মানে খুজ যিমান কাঢ়িছা ধৰি লওক 5 মিনিট ধৰি লওক তুমি 5 মিনিটত যদি কমপ্লিট কৰিবা 5 মিনিট 45 সেকেন্ডত যদি তুমি কমপ্লিট কৰিব লাগে 1600 মিটাৰ তুমি তেতিয়া হলে 12 মিনিটত কৰা মানে কমপ্লিট ফার্স্ট টাইম তো এনেকে কৰা যে 1600 মিটাৰ এটা ৰেস কৰা তো ৰেসটো এনেকুৱা হ'ব লাগে যে ধৰি লওক তোমাৰ ফিল্ডখন তুমি ইয়াত আছে মই ঘৰ ইয়াত আছে ফিল্ডখন 1 কিলোমিটাৰ 2 কিলোমিটাৰ দূৰত আছে তুমি সেই 2 কিলোমিটাৰ বা 1 কিলোমিটাৰ ৰাস্তাটো এনেকে যোৱা যাতে তোমাৰ ধৰি লওক সেই তাত ফিল্ডখন পাৱাৰ লাগিল তোমালোকে ধৰ বডিটো গৰম হয় তো ফুল স্লো ৰানিং কৰি যোৱা স্লো ইমান ৰানিং কৰিব লাগে টাফ ৰানিং কৰিব খালি অলপ মানে জগিং টাইপ কৰি যোৱা তোমালোকে তাৰ পিছত
তোমালোকে গৈ যেতিয়া পাবা তোমালোকে 10 মিনিট সময় অলপ ৱৰ্কআউট কৰি লোৱা, অলপ প্ৰেক্টিছ কৰি লোৱা, 10 মিনিট সময় কৰি লৈ পেলাই একবাৰ এটা ৰাউণ্ড মাৰা, মানে তেতিয়া তোমালোকৰ ধৰি লওক যিমানখিনি তুমি 5 কিলোমিটাৰ ধৰি লওক যিমানখিনি তোমাৰ 1600 মিটাৰ ৰানিং তুমি যে কৰিবা, তুমি গ্ৰাউণ্ডত নামিবা, তো তেনেকৈ তুমি গ্ৰাউণ্ডত নামি পেলাই তোমাৰ যিটো ষ্টাইলত যেনেকৈ পাৰা, যিমানটো স্পীডত পাৰা সিমানটো স্পীডত তোমালোকে মাৰিব চোৱা আৰু টাইমটো ৰেকৰ্ড কৰিবা যে ফাৰ্ষ্ট দিনাখন মই কিমান টাইমত মাৰিলোঁ। তো প্ৰথমতে তোমাক কামটো কি হ'ল, তোমালোকে ইয়াৰ পৰা যিহেতু ঘৰৰ পৰা যাবা বা তাতে ফিল্ডতে যাবা, তোমাৰ 1600 মিটাৰ এনেকৈ 4 পাক, তোমাৰ যদি 400 মিটাৰ যদি যিখন ফিল্ড হয় সেইখন ফিল্ডত ধৰি লওক তোমাক 4 পাক এনেকৈ ৰানিং কৰা, যি শ্ল' মানে খোজকাঢ়াৰ নিচিনা। তোমালোকে ধৰি লওক ইমান কাৰো কথা ভাবিব নদৰ কাৰণে খোজকাঢ়ি তেনেকৈ গান এটা লগাই খোজকাঢ়ি পেলাই ধুনীয়াকৈ লাহে লাহে তুমি ৰানিং কৰিলা, মোবাইল থলা, ষ্টপাছ অন কৰিলা, যদি ঘড়ী লগাই ল'লা, তাৰপিছত তুমি নেক্সট 10 মিনিট সময় ৰেষ্ট কৰি অলপ ৱাৰ্ম আপ কৰি তুমি ৰানিং কৰিলা, টেষ্ট কৰিলা। এইটো টিপছ আৰু তোমালোকক বেলেগ একো নাই, তোমালোকে এনেকৈ কৰা তোমালোকে 100% পাছ কৰিবা, ঠিক আছে। নেক্সট তোমালোকক কথা ক'ব ধৰি লওক জোতাযোৰ, তোমালোকে বহুতেই কয় জোতাযোৰ কমেণ্ট কৰে যে ধৰি লওক মই এতিয়া ৰানিং কৰিম 1600 মিটাৰ ৰানিং কৰিম, মই জোতা কি পিন্ধিম বা খালী ভৰি ৰানিং কৰিব পাৰিম নে নাই গ্ৰাউণ্ডত বহুত বেছি পাথৰ থাকে। তো মই এটা কথা কওঁ, তোমালোকক কওঁ খালী ভৰি ৰানিং কৰিব পাৰিবা, তো ডাঙৰ কথা নহয় খালী ভৰি ৰানিং কৰাটো, কিন্তু খালী ভৰি অভ্যাস থাকিব লাগিব। তোমালোকৰ যদি খালী ভৰি যদি প্ৰেক্টিছ কৰা কোনো অভ্যাসে নাথাকে, গ্ৰাউণ্ডত তোমালোকে প্ৰেক্টিছ কৰা, খালি জোতা পিন্ধি ডেইলি প্ৰেক্টিছ কৰা, তাৰপিছত নেক্সট গৈ পেলাই তোমালোকে যেতিয়া ৰানিং নামিবা, য'ত গ্ৰাউণ্ডত হ'ব, ফিল্ডত হ'ব, য'ত শ্বিলঙত হয়, তেজপুৰত হয়, য'তেই হওক তোমালোকে আহিব, তাৰপিছত অহাৰ পিছত গ্ৰাউণ্ডখনত কি কৰা, একো নোচোৱাকৈ মানে তুমি একো নাজানা, সেই ফিল্ডখনত তুমি বিষয়লৈ একোৱে গম নোপোৱা, ঠিক আছে। সেই গম নোপোৱাকৈ তুমি খালী ভৰি জোতা খুলি ডাইৰেক্ট নামি যোৱা ফিল্ডত, তো তাৰ ফলত তোমালোকে বহুত ল'ৰা এনেকুৱা আছে, তো তাৰ ফলত ৰানিং কৰিব নোৱাৰে। তুমি যিটো অভ্যাস, তোমাৰ ভৰিখনৰ যিটো অভ্যাস, তোমাৰ মাইণ্ডৰ যিটো অভ্যাস, তুমি সেইটো কৰা, যে তুমি ডেইলি যদি প্ৰেক্টিছ কৰা, তুমি খালী ভৰিয়ে প্ৰেক্টিছ কৰা, অলপ তুমি খালী ভৰি প্ৰেক্টিছ কৰিলে। কিন্তু এটা কথা কি, খালী ভৰি যদি তুমি তাত ৰানিং কৰিম বুলি ভাবা, তেতিয়াহ'লে ৰুট ৰানিঙো কৰিব লাগিব ইয়াত। তো ইয়াতো ৰুট ৰানিং কৰিলে তেতিয়া ভৰিখনত ধৰি লওক তোমাৰ যি জোতা পিন্ধি এটা কোমল হৈ যায় ন, কোমল হৈ যোৱাৰ পিছত তেতিয়াহ'লে তাত যেতিয়া ৰানিং কৰিবা, যেতিয়া মাটি পাব, তেতিয়া পাথৰ পাব, তেতিয়া তাত যদি ভৰি পৰে, তেতিয়াহ'লে তোমাৰ কি হয়, ভৰিত ইনজিয়ৰ্ড হোৱাৰ চান্সটো বহুত বেছি থাকে। আৰু তেতিয়া সেই ৰানিং মাথাৰ পৰা ওলাই ভৰিত পৰিব, ভৰিখনে কিমান কষ্ট পাইছে সেইটোৱে চিন্তা হ'ব। যেতিয়া ৰানিং কৰি থাকিবা তেতিয়া ভৰিখনৰে চিন্তা হ'ব, কিমান ৰানিং পাছ কৰিব সেইটো চিন্তা নহ'ব, ভৰিখন কষ্ট পাব। যেতিয়া ভৰি চিন্তা আহিব, তেতিয়া ৰানিং চিন্তাটো নাইকিয়া হ'ব, তেতিয়া অট'মেটিকলি ৰিজেক্ট হৈ যাব তুমি সেই ৰানিঙৰ পৰা। তুমি এটা কথা চিন্তা কৰা, যেতিয়া ৰানিং কৰিছা, ৰানিঙৰ যিটো ভৰি আছে, ভৰি যি জোতা পিন্ধিবা, জোতাযোৰ পিন্ধিবা, যেতিয়া ৰানিং কৰিবা, তেতিয়াহ'লে সেই যেতিয়া ডেইলি যিটো ৰুটিনত তুমি প্ৰেক্টিছ কৰি থাকা, তাতো সেইটো ৰুটিনতে প্ৰেক্টিছ কৰিবা। যদি তুমি খালী ভৰি ইয়াত মাৰি আছা, তাতো খালী ভৰিয়ে তাত মাৰিব চেষ্টা কৰা। আৰু এটা তোমালোকক মই এটা কওঁ, তোমালোকক মই দেখাই দিম তোমালোকক ক্লাছ, যদি তোমালোকক লাগে কমেণ্ট কৰি জনাবা মই কেনেকৈ প্ৰেক্টিছ কৰিছোঁ। এংকেল বুলি কয়, এংকেল ধৰি লওক যে এংকেল ইউজ আছে, আধা কেজি 1 কেজি ধৰি লওক তোমালোকৰ যিটো পাৰা, মইতো 2 কেজি লৈছিলোঁ বাৰু, তেনেকৈ ধৰি লওক আধা কেজি তোমালোকে যদি এংকেল পাৰা, এংকেল লগাই ল'বা, এংকেল লগাই প্ৰেক্টিছ কৰাত ষ্টাৰ্ট কৰি দিয়া। তাৰপিছত যেতিয়া তোমালোকে ভাবা কি মই জোতাযোৰ খুলিলে তাত বহুত স্পীড পাৰিম, নহয়, এংকেলযোৰ লগাই নন ষ্টপ প্ৰেক্টিছ কৰি থকা, লাগিলে ইয়াত 5 মিনিটে নহয় 6 মিনিটত তোমাক লাগে 1600 মিটাৰ কিয় না। তো তাত যদি তুমি ধৰি লওক সেই এংকেলযোৰ খুলি পেলাই একবাৰ দৌৰা, তেতিয়াহ'লে তোমাৰ এনেকুৱা লাগিব যে তোমাৰ বডিত একোৱেই নাই, ধৰি লওক ইমান ফ্ৰী হ'ব। তোমালোকে এংকেল ব্যৱহাৰ কৰিব পাৰা। তোমাক এই ভিডিঅ'ত এংকেল যদি লাগে, মই তোমালোকক ৰিকমেণ্ড কৰা নাই যে এংকেলে পিন্ধা, তুমি এনেকুৱা কৰা। মই কেনেকৈ কৰিছোঁ তোমালোকক তাত প্ৰমোশ্যন কৰিব নহয় বা তাত ক'বলৈ নহয় এংকেলযোৰ কাৰণে, তোমালোকক সেই এংকেলটো দেখাবৰ কাৰণে তোমালোকক নেক্সট তুমি কমেণ্ট কৰিবা, মই শ্বৰ্ট ভিডিঅ'ত তোমালোকক গোটেইখিনি দেখাই দিম, ঠিক আছে। নেক্সট কথা পাতিম তোমালোকৰ এইখিনি গম পালে, তোমালোকে ৰানিঙৰ বিষয়ে, ৰানিং টিপছৰ বিষয়ে, তোমালোকে টাইমৰ বিষয়ে গম পালে, কেনেকৈ ৰানিং কৰিব লাগিব, ফিটনেছটো কেনেকৈ লাগিব এইখিনি পালা। নেক্সটটো তুমি পালা ধৰি লওক আমাৰ ৰানিং প্ৰেক্টিছটো কেনেকৈ কৰিব লাগিব, কি পিন্ধিব লাগিব। জোতাযোৰ তোমাক মই জোতাৰ কথা কওঁ, জোতাযোৰ তোমাৰ নিজৰ ৰিকমেণ্ড, নিজে যিটো ভাল পোৱা, নিজে যিটো ফিটনেছ পোৱা সেইযোৰ জোতা পিন্ধা যি ভাল হয়। তোমাক এনেকুৱা নহয় জোতাযোৰ তোমাক 1000 টকীয়া আছে জোতা, 1 লাখ টকীয়া আছে, 300 টকীয়া আছে জোতা, তাত যদি মই তোমাক 1000 টকীয়া ওপৰত তোমাৰ জোতা কৰি দিম, সেইটো তোমালোকৰ ধৰি লওক এফৰ্ড কৰিব পাৰা নোৱাৰা, সেইটো তোমালোকৰ ওপৰত ডিপেণ্ড কৰিব। আৰু 2 নম্বৰ কথাটো হ'ল কামটো একেটাই ন, কামটো একেটা, জোতাই হয়। ইয়াক বহুত দামী জোতাযোৰ একেই, কম দামী জোতাযোৰ একেই। বহুত কম 200 টকীয়া জোতা, 300 টকীয়া জোতা পিন্ধি এতিয়ালৈকে বৰ্তমান চাকৰি কৰি থকা ল'ৰা বহুত আছে, মানে 1000 ল'ৰা পাবে তেনেকৈ, ঠিক আছে। সিহঁতে বহুত দামী জোতা নিপিন্ধে, কম দামী। কিন্তু জোতাৰ লগত কথা নহয়, মাইণ্ডৰ লগত কথা। জোতাযোৰ খালি প্ৰটেকশ্যনৰ কাৰণেহে পিন্ধে, বেলেগ একো কাম নাই, ঠিক আছে। জোতাযোৰ খালি প্ৰটেকশ্যন, ভৰিখনত যাতে ফ্ৰেকচাৰ নহয়, কিবা প্ৰব্লেম নহয়, গাঁতগোটত সোমালে একো প্ৰব্লেম নহয়, সেইটো কাৰণেহে জোতাযোৰ পিন্ধে। জংঘলত ক'ৰবাত প্ৰব্লেম নহয়, যাতে ভৰিত একো নহয়, সেইটো কাৰণে প্ৰটেকশ্যনৰ কাৰণে পিন্ধে। সেইটো কাৰণে প্ৰটেকশ্যনৰ কাৰণে জোতাযোৰ পিন্ধা তোমালোকে। আৰু ইমান যে দামী পিন্ধিব লাগিব সেইটো কথা নাই, যিমানটো পাৰা, যিমানখিনি তোমাৰ পাৰিবা সেইখিনি তুমি জোতাযোৰ কিনি পেলাই তুমি পিন্ধি পেলাই প্ৰেক্টিছ কৰিব পাৰিবা, ঠিক আছে। বাকী নেক্সট কথা পাতিম আমি ডাইট প্লেনৰ। তোমাৰ ডাইটটো তোমালোকে কোনোবাই কয় আমি কি খাব লাগে, কি খাব নালাগে। মই মই ৰিকমেণ্ড নকৰোঁ তোমালোকক কি খাব নালাগে। তোমালোকে সকলোৱে জানা যে ৰানিং কৰি থকা অৱস্থাত ধৰি লওক তোমালোকে কি খাব লাগে। তো সেই তোমালোকে ধৰি লওক ৰানিং কৰি থকা অৱস্থাত তোমালোকে অলপ চানা খোৱা, বুট খোৱা, তেনেকৈ বস্তু খোৱা, অলপ সেনেকৈ বস্তু খোৱা, বুট খোৱা, কণী খোৱা, তাৰপিছত মাছ খাবলৈ খোৱা, মাংস খোৱা, মাজে তোমালোকে যি মন যায় তাকে খোৱা। খালি মানে ধৰি লওক যি মন যায় তাকে বুলিয়ে নহয় যে বেলেগ বস্তু
মদ চদ খাবা তেনেকুৱা কিবা ৰিকমেণ্ড তেনেকুৱা নহয় তোমালোকে যিখিনি বস্তু ধৰি লওক তোমালোকৰ শাক পাচলিৰ পৰা ধৰি ইত্যাদি কৰি যিবিলাক ফল মূলৰ পৰা ইত্যাদি কৰি তোমালোকে যিখিনি বস্তু পোৱা যি পুষ্টিকৰ যি আহাৰ বা পুষ্টিকৰ যি খাদ্য তোমালোক ডেইলি যিখিনি খোৱা সেইখিনিকে খোৱাৰ মই ভাবোঁ কিন্তু এনেকুৱা হয় কিছুমানে কি কয় যে ৰানিং আহি আছে কাইলৈ পৰহিলৈ সেই খানাটো বেলেগ কৰি দিয়ে খানাটো বেলেগ কৰি দিবা যিটো ৰুটিনত থাকে সেইটোৱে কৰি থাকিব ডেইলি সেইটোৱে কৰি দিবা ৰানিং কৰাৰ দিনাখনো সেইটো কৰিবা কাৰণ পেটত এটা বস্তু মাইণ্ডত পেটত সোমোৱাৰ লগে লগে সেইটো ধৰি লওক ৰিয়েকশ্যন কৰে ন বস্তু এটা ৰিয়েকশ্যন কৰে নতুন এটা বস্তু যদি মই ৰানিঙৰ আগদিনাখন সোমোৱাই দিওঁ পেটটো গুৰ গাৰ কৰি থাকিব তো অলপ প্ৰব্লেম হয় মানে সেইটো কাৰণে লেটিন চেটিনো তোমালোকৰ নহ'ব পাৰে সেইটো কাৰণে যিমানখিনি যেনেকৈ খোৱা যেনেকৈ খোৱা তেনেকৈ খোৱা চেষ্টা কৰা যিটো ষ্টাইলত তোমাৰ বডিটোৱে যিটো লৈ গৈছে কেপাচিটিত যদি লৈ যায় তো সেইটোত লৈ যোৱা তোমালোকে নতুন এটা বস্তু এড কৰিব নিবিচাৰিবা নতুন ষ্টাইল কৰিবা আৰু প্ৰটিন চেক তোমালোকে কৈ কিছুমান মই কৈছিল ধৰি লওক আমি প্ৰটিন খাব বাদ দিয়া গাখীৰ খোৱা ষ্টাৰ্ট কৰি দিয়া ৰাতি গাখীৰ খোৱা অলপ হালধি মিলাই পেলাই তেনেকৈ খাব পাৰা আৰু 2 নম্বৰ কথাটো হ'ল কি তোমালোকে এটা কি চানা এইটো কি আছিলে যিটো ভাজা বুটটো সেইটো চানা অলপ পাউডাৰ কৰি লোৱা মিক্সিত মাৰি পাউডাৰ কৰি লোৱা তাত গাখীৰ মিলাই অলপ যিটো মিঠৈ হ'ল গুড় বুলি কয় সেইটো মিলাই পেলাই ধুনীয়াকৈ এটা কলৰ সৈতে মিক্সিত মাৰি পেলাই তোমালোকে খাব পাৰে এনেকুৱা ভিডিঅ' তোমালোকে পাইছা চাগে মই তেনেকুৱা ভিডিঅ' এটা দিছিলোঁ তো তেনেকুৱা ভিডিঅ' তোমালোকে চাবা তেনেকুৱা চাই পেলাই তোমালোকে তেনেকৈ প্ৰটিনটো খাব পাৰে সেইটো চেক তুমি ৰাতিপুৱা ৰানিং চানিং কৰি আহি একবাৰ মাৰি খাব পাৰা আৰু নেমু পানী খোৱা ষ্টাৰ্ট কৰা নেমু পানী খাবা এনেকৈ খাবা যদি বহুত বেছি তোমালোকৰ ধৰি লওক ভাগৰ লাগে তেতিয়াহ'লে তোমাৰ খেজুৰ এনেকৈ কৰি তোমালোকে খাব পাৰা সিমানখিনিয়ে বেছি আছিলে ফল মূল খোৱা ষ্টাৰ্ট কৰা বাকী ভাত পানীটো খাই আছা মাছ মাংস কণী চব খাব পাৰা কিন্তু ধৰি লওক এটা লিমিটেড আৰু অভাৰ নাখাবা গৰম বহুত বেছি হয় ধৰি লওক আৰু এটা কথা কি হয় তোমালোকৰ পানীটো মোষ্টলি ইম্পৰ্টেণ্ট বডিত যেতিয়া ৰানিং কৰিবা পানীটো বহুত বেছি ইম্পৰ্টেণ্ট ডাইটৰ লগতে পৰে পানীটো মানে মেইনটেইন কৰা পানীটো কেনেকৈ খাব লাগে তোমালোকে ধৰি লওক দিনত বা ঘণ্টাত মত ৰেগুলাৰ এপোৱা পানী তেনেকৈ খাব পাৰা ঠিক আছে তো তেনেকৈ প্ৰেক্টিছ কৰা পানী খোৱাটো পানীটো খাব লাগিব কাৰণ পানীটো ধৰি লওক তোমালোকৰ বডিটো ডিহাইড্ৰেশ্যন নহ'বৰ কাৰণে পানীটো ধৰি লওক তোমালোকৰ প্ৰয়োজন ঠিক আছে পানীটো খাবা আৰু তাৰ লগতে টোপনি মানে ৰাতি শোৱাটো হ'লে ৰাতি শুবলৈ হ'লে তোমালোকে কি কৰিব লাগিব তোমালোকে ধুনীয়াকৈ ৰাতি খোৱা ধৰি লওক খোৱা সময়ত ধুনীয়াকৈ বিন্দাছকৈ টোপনি যাবা মোবাইল চোবাইল অফ কৰা টিল চিল চাবলৈ বাদ দিয়া কোনোবা ডান্স কৰি আছে ডান্স কৰা বাদ দিয়া এইবিলাক যদি ফুটোৱা বস্তু চাবলৈ হয় তেতিয়া লাইটটো ফুটোৱা হ'ব তো বি চিৰিয়াছ তো তেনেকুৱা বহুতৰ হৈছে মানে তেনেকুৱা এক্সাম্পলটো দিব পৰা নাই এতিয়া দিব নাযাওঁ চ' এইবিলাক চাবলৈ স্ক্ৰল কৰিব ৰিলছ বাদ দিয়া ডান্স বাদ দিয়া কোনোবাই লগাইছে কোনোবাই কিবা কৰিছে বা ৰিলছ চাই আছে ক'ৰবাত কিবা চাই আছে সেইটোবিলাক চাবলৈ বন্ধ কৰে ৰাতি যিহেতু শুব লাগিব তো ৰাতি মোবাইলটো অফ কৰা 10টা বজাৰ পিছত 10টা বজাত শুই যোৱা 4:30 বজাত 4:30 বজাত উঠি যোৱা ৰানিং প্ৰেক্টিছ ষ্টাৰ্ট কৰি দিয়া 100% তো ছাকচেছটো 100% তো ৰানিঙত ৰখিবা ঠিক আছে এনেকৈ কৰা আৰু নেক্সট কথা পাতিম ধৰি লওক নেক্সট কথা পাতিম মেণ্টেল প্ৰিপেৰেশ্যন তোমাৰতো বহুত বেছি মষ্টলি ইম্পৰ্টেণ্ট কাৰণ কিহৰ কাৰণে মাথাটো মাইণ্ডটোৱে চব পৰে মাইণ্ডটোৱে গোটেইখন খেলখন মাইণ্ডটোৱে খেলে যায় ৰানিঙৰ ষ্টাৰ্টিঙৰ পৰা শেষলৈকে চব মাইণ্ডটোৱে খেলে তোমালোকে এনেকুৱা ধৰি লওক পাৰিম বুলি ভাবা 400 মিটাৰ 1600 মিটাৰটো এনেকুৱা বুলি একো বুজেন নাভাবিবা একদম পূৰা খালি ৰানিং যেতিয়া ষ্টাৰ্ট কৰি দিবা গ' বুলি কোৱাৰ পিছত তোমালোকে আৰু ৰখিব টাইম নাই আৰু তোমালোকে খালি পিছলৈ চাব টাইম নাই লগৰটোৱে কি কৰি আছে টাইম নাই এইবিলাক কোন কি কৰিছে পৃথিৱীত কোন আছে বাদ দিয়া চালি এটাই ফ'কাছ তো যেনে তেনে 1600 মিটাৰ কমপ্লিট কৰোঁ চেষ্ট আৰু সেইটো চিন্তা কৰা বাকী যি হয় হ'ব বাকী চিন্তা বাদ দিয়া খালি এটাই চিন্তা কৰা যে 1600 মিটাৰ কেনেকৈ কমপ্লিট কৰিব পাৰোঁ সেইটো চিন্তা কৰা তো বাকী একো নাই বাকী সিমানখিনি আৰু তোমালোকক এটা কথা এনেকৈ ভাবি থাকা যে মই পাৰিম মই কৰিমেই মই 1600 মিটাৰ পাছ কৰিমেই এনেকৈ চিন্তা কৰি থাকা 24 আৱাৰ্ছ তো 100% তোমালোকৰ আহিব আৰু এটা কথা কওঁ তোমালোকে ধৰি লওক যিটো প্ৰিপেৰেশ্যন কৰি আছে তোমালোকে 1600 যি ফিটনেছৰ মই যে প্ৰথমতে ক'লোঁ যে 1600 মিটাৰ তোমালোকে অলপ খোজকাঢ়িবা যিটো 1600 মিটাৰ তোমালোকে টাইমত মাৰিবা সেই টাইমটো সদায় ৰেকৰ্ড কৰিবা মানে ধৰি লওক তোমালোকে এটা নোটবুক ধৰি লওক বনাব পাৰা নোটবুকত বনাই আজি ধৰি লওক আজিকালি মোবাইলতে নোটবুক থাকে আজি ডেটটো 1 তাৰিখে ধৰি লওক তোমালোকে 1600 মিটাৰ মাৰিলা কিমান মিনিট বোলে 7 মিনিটত মাৰিলোঁ 2 তাৰিখে কিমান মাৰিলা এই গৈ লাষ্ট টাইম যেতিয়া ধৰি এসপ্তাহ তোমাৰ থাকিব আৰু যেতিয়া ৰানিঙৰ এসপ্তাহমান থাকিব সেই কেলকুলেশ্যন কৰি প্লাছ কৰি দিবা তুমি কিমান শ কিলোমিটাৰ ৰানিং কৰিলা সেইটো প্লাছ কৰিবা আৰু টাইম কিমান লাগিলে সেইটো প্লাছ কৰিবা প্লাছ কৰি পেলাই তুমি চাবা যে 10,000 কিলোমিটাৰ মই ৰানিং কৰিলোঁ মোক লাগিলে 5 ঘণ্টা সময় 3 ঘণ্টা সময় 4 ঘণ্টা সময় যিমান সময় লাগে আৰু ধৰি লওক যিটো সময় লাগে মই এনেই কৈছোঁ এইটো 10 ঘণ্টা 4 ঘণ্টা 3 ঘণ্টা এনেকৈ কৈছোঁ তো ধৰি লওক কিমান সময় লাগে তুমি যেতিয়া সেইটো পঢ়িবা সেইটো চেপ্টাৰটো পঢ়িবা বোলে 10,000 কিলোমিটাৰ ধৰিলোঁ ইমান যেতিয়া দৌৰিলোঁ তোমাৰ মাইণ্ডত যেতিয়া এইটো বস্তুটো সোমাব তেতিয়াহ'লে 100% তুমি এই 1600 মিটাৰ এনেকুৱা লাগিব যে একো নাই 1600 মিটাৰহে মই 10,000 মিটাৰ কিলোমিটাৰটো প্ৰেক্টিছ কৰি আহিছোঁ তো এনেকুৱা চিষ্টেমত তোমালোকে প্ৰেক্টিছ কৰিব পাৰা এনেকৈ ভাবিব পাৰা ঠিক আছে নেক্সট টিপ 5 নম্বৰ যিটো হ'ল লাষ্ট কথা কমন মিষ্টেক আমি কিমান মিষ্টেক কৰোঁ আমি তোমালোকক এটা কথা মিষ্টেক কৰোঁ বডিটো গৰম নোহোৱাকৈ আমি ধৰি লওক ৰানিং কৰা ষ্টাৰ্ট কৰিলোঁ পেটটো ঠাণ্ডাই হৈ থাকে বডিটো গৰম হৈ ঠাণ্ডাই হৈ থাকে তো তেনেকৈ ডাইৰেক্ট ৰানিং কৰিলোঁ 1600 মিটাৰ তাৰপিছত কি হ'ব তোমালোকৰ অলপ এক পাক 2 পাক ঘূৰাৰ পিছত তোমালোকৰ পূৰা জিভা ওলাই যাব বহুত বেছি ভাগৰ লাগিব চেচ ৰখি যাব তেনেকুৱা নিচিনা হয় কমন মিষ্টেকটো সেইটো বহুত মানে একবাৰতে তেনেকৈ দৌৰি মই যেনেকৈ কৈছোঁ তেনেকৈ ৰানিং কৰা ফ'ল' কৰা 100% পাছ কৰিবা আৰু 2 নম্বৰ হ'ল ৰেষ্টটো মষ্টলি ইম্পৰ্টেণ্ট ৰেষ্ট বডিত লাগে ৰেষ্টটো মষ্টলি ইম্পৰ্টেণ্ট অভাৰ ৰানিং অভাৰ ট্ৰেইনিং নকৰিবা জোখতকৈ অভাৰ নকৰিবা যিমানখিনি বডিটো কেপাচিটি যিমানখিনি পায় বডিটোক ৰেষ্টৰ যিমানখিনি তুমি দৌৰাই আছা তিমানখিনি ৰেষ্টৰ প্ৰয়োজন তুমি ধৰি লওক আজি 1600 মিটাৰ দৌৰালা ইমান স্পীডত দৌৰাইছা তো তাৰ কাৰণে সেই যিটো এনাৰ্জি লষ্ট হ'ল সেইটো কাৰণে ৰিকভাৰীৰ কাৰণে বডিটোক টাইম দিব লাগে সেইটো কাৰণে বডিটো ৰেষ্টটো প্ৰয়োজন সেইটো কাৰণে অভাৰ যিটো প্ৰেক্টিছ সেইটো কাৰণে নকৰিবা অভাৰ প্ৰেক্টিছ নকৰিবা ঠিক আছে নেক্সট ষ্টেপটো এটা ষ্টেপত ৰানিং যেতিয়া কৰিবা এটা ষ্টেপতে ৰানিং কৰিব চোৱা যদি ষ্টেপটো এটা ষ্টেপত ৰানিং কৰি আছা ৰানিং কৰিবলৈ তোমালোকে শ্ল' হৈ যোৱা
তেতিয়াহ'লে সেই ষ্টেপটো নিমিলিব মানে সেইটো টাইমিঙত নাহিব সেইটো কাৰণে এটা ষ্টেপে ল'ব এটা ষ্টেপৰ আনি অকল অসম পুলিচে বুলি অসম ইণ্ডিয়ান আৰ্মি বুলিয়ে নহয় বা অগ্নিবীৰে বুলিয়ে নহয় সকলোৰ কাৰণে এই কথাখিনি তোমালোকে যিখিনি কথা মই এতিয়া ক'ম সকলোৰ কাৰণে তুমি সকলোৱে যাতে শুনিব লাগে যিসকল ল'ৰাই ইণ্টাৰভিউ দিম বুলি ভাবি আছে বা ইণ্টাৰভিউ দিব সেইখিনি কথা সকলোৱে শুনিব লাগিব ভিডিঅ'ত ইমানে আছিলে আজি 5টা টপিক তোমাক লাষ্ট এটা কথা কওঁ তোমাৰ কষ্ট কৰা ফলৰ চিন্তা নকৰিবা সেইটো কথা গীতাটো কৈছিলে ভগৱততো কৈছে তোমালোকে সেইটোৰ পৰা ইনস্পায়াৰ হ'ব পাৰে কষ্ট কৰি যা ফল চিন্তা নকৰিবা কাম নিজৰ কাম যিটো কামখিনি আছে যিখিনি কৰি যোৱা যি হয় জিন্দগী যি স্মৰ পে লৈ যায় ইয়াৰ যিখিনি হ'ব তো দেখা যাব মানে যিটিকে যি হ'ব আজি কি আছে লাৰ্ণিং ফেল কৰা ল'ৰা বহুত কিবা কৰি আছে ৰানিং পাছ কৰা ল'ৰা বহুত কিবা কৰি আছে তেনেকুৱা হৈছে না যি হ'ব যিটো টাৰ্গেট আছে যিটো এচিভ কৰিব চেষ্টা কৰা চাকৰি নহ'লে নাই চাকৰি নহ'লে বুলি মানুহে একো নাই নহয় যিখিনি কৰিব পৰা যিমানখিনিলৈকে কেপাচিটি আছে একটা টাইম দিয়া আৰু মই এটা কথা কওঁ বাৰে বাৰে তোমালোকে ৰিল স্ক্ৰল কৰা বন্ধ কৰা আলবাল ইটো সিটো ইপেন সিপেন বস্তু চোৱা বন্ধ কৰা তো 100% ছাকচেছটো ইম্পৰ্টেণ্ট কোনোবা কিবা কৰি আছে আই ডোণ্ট কেয়াৰ বাদ দিয়া সেইবিলাক ঠাণ্ডা নিজৰ চিন্তা কৰা তো তেনেকৈ থাকা ধৰি লওক ভিডিঅ'টো ইমানেই আছিলে তোমালোকে যদি ভিডিঅ'টো ভাল পাইছে তোমালোকে এই ভিডিঅ'টোৰ পৰা যদি কোনোবা 1%টো কিবা এটা যদি শিকিব পাইছা তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া লাইক কৰি দিয়া এটা ধুনীয়াকৈ কমেণ্ট কৰি দিবা আৰু মই কৈছোঁ তোমালোকক জোতা বা এংকেলৰ বিষয়লৈ তোমালোকক কৈছোঁ এইটো এটা শ্বৰ্ট ভিডিঅ' তোমালোকে বনাম তো তোমালোকক দেখাই দিম মই কি ব্যৱহাৰ কৰিছোঁ ভিডিঅ'টো তোমালোকে ইমান আছিলে পুলিচ হওক আৰ্মি হওক গোটেইখিনি যিমান হওক অল ডিফেন্স যিখিনি হওক প্ৰেক্টিছ কৰি আছে তো সকলোকে শুভেচ্ছা থাকিল থেংক ইউ ছ' মাছ আজি ভিডিঅ'টো ইমানে আছিলে জয় হিন্দ জয় ভাৰত বন্দে মাতৰম বাই